পবিত্ৰ ভাদ মাহ প্ৰতিগৰাকী অসমীয়াৰ বাবে ভক্তিৰসৰ সাগৰত বুৰ যোৱাৰ মাহ। পবিত্ৰ ভাদ মাহৰ আৰম্ভণিৰ লগে লগে হৰিনাম বন্দনাৰে মুখৰিত হৈ পৰিছে অসমীয়া জাতীয় সংস্কৃতিৰ পীঠস্থান স্বৰূপ শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ। পবিত্ৰ ভাদ মাহত প্ৰায় সমগ্ৰ মাহজুৰি ঢেকীয়াখোৱা বৰনামঘৰত চলে নাম প্ৰসংগ। গঞা ৰাইজে পাল পাতি বৰনামঘৰত প্ৰসাদ আগবঢ়ায়। উল্লেখযোগ্য যে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি ভাদ মাহতেই পৰে। তদুপৰি ভগৱান শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও এই ভাদ মাহতেই। এই কথাকেই সৰুগত কৰি ভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম কীৰ্তন কৰা হয়। বহাগৰ পৰা শাওনলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্য সম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিব লগা হয়। কৃষকে শাওনৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ সপোন। ভাদ মাহটো যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাতে দুয়োজনা মহাপুৰুষ আৰু ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাৰ থলীলৈ গৈ হৰিনামৰ অমৃতেৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়েও ঘৰখনৰ অপায় অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত বৈষ্ণৱৰ ওচৰত মূৰ ডুবাই আশীষ লয়। ভাদ মাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ যেন নাম প্ৰসংগৰে মুখৰিত হৈ পৰে। অসমীয়া সমাজ জীৱনত অতি পবিত্ৰ আৰু আধ্যাত্মিক ৰসেৰে জীপাল মাহ হিচাপে পৰিচিত হৈ আহিছে ভাদ মাহ। পবিত্ৰ ভাদ মাহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে প্ৰতিখন গাঁৱৰ নামঘৰসমূহৰ লগতে সত্ৰানুষ্ঠানসমূহত। পুৱাৰ ভাগৰ পৰা নিশা দুপৰলৈ এই মাহৰ প্ৰতিটো দিনতেই বাজি উঠে খোল তাল, পৰিৱেশন হয় নাম প্ৰসংগ। ভকত বৈষ্ণৱসকলৰ লগতে আই মাতৃ, গাঁৱৰ ডেকা গাভৰু সকলোৱে এই পবিত্ৰ ভাদ মাহত ভগৱানৰ চৰণত সেৱা নিবেদন জনাই পৰিৱেশন কৰে প্ৰভু ভগৱন্তৰ নাম। 1528 মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সমাৱেশ পৰিলক্ষিত হৈছে। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ঢেকীয়াখোৱাৰ চৌপাশ। হাতে হাতে শৰাই নৈবদ্য লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে নিজা নিজা পৰিয়ালৰ মংগল কামনাৰে অক্ষয় বন্তিৰ সেৱা লৈছে। নামঘৰ পৰিচালনা সমিতিয়েও পূৰ্বৰ দৰে এইবাৰো 4 প্ৰসংগীয়া পালনামৰ আয়োজন কৰি ভকত বৈষ্ণৱসকলৰ সুবিধাৰ্থে সকলো সুবিধা প্ৰদানৰ দিহা প্ৰদান কৰিছে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।